উপস্থিত থকা ইয়াৰ লগতে আজিৰ মুখ্য অতিথি ললিত কুমাৰ জয় জয় গণপতি বিদ্যাপতি প্ৰথম বিদ্যাপতি প্ৰথম বিদ্যাৰাজশ্ৰী সুৰা শ্ৰী জয় জয় গণপতি ঘোষ জয় জয় গণমোদরা গজানন দলবস্ত্ৰ এখন সম্বৰ্ধনা পত্ৰ বঁটাৰ স্মাৰক আৰু লগত নগদ 10,000 টকা গতিকে ইয়াৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখনি চেলেং চাদৰে তেখেতক সম্বৰ্ধনা জনাবলৈ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে তেখেতক এটি ইয়াৰ পাছতে এখনি সফুৰেৰে আদৰণি জনাবলৈ জীৱনত মোৰ এইটো এনেকুৱা প্ৰথম কোনোবাই যে এনেকৈ মোক অকণমান কিবা সন্মান জনাব বা এনেকৈ আহি পেলাই যে মোক মাতি পেলাই এখন শলাগৰ পত্ৰ দিব মই এইটো জীৱনত কাহানিও চিন্তা কৰি এইবিলাক কামলৈ আগবঢ়া নাই। মই খালি মোৰ এটাই কাম কি যে মই এই যিখিনি শ্মশানৰ কাম কৰোঁ মই অতি শ্ৰদ্ধা অতি নিষ্ঠা আৰু মৃতকৰ পৰিয়ালটোৱে যাতে কোনো মানসিক কষ্ট নাপায় মৃতকজনৰ শেষ সময়তো সেইটো চিন্তা মই সদায় কৰোঁ। আৰু হৈছে কি এনেকুৱা মানুহৰ 2-এজন বাঢ়িছে এতিয়া কাম কৰা বাঢ়িছে কিন্তু মই যিমান বয়সৰ পৰা কাম কৰিছোঁ তেনেকুৱা বয়সৰ পৰা আনে কৰিছেনে নাই মই ইমান নাজানিম কাৰণ মই ক্লাছ 4ৰ পৰা LP স্কুল পাছ কৰাৰ পৰা মই এই শ্মশানৰ কামৰ লগত জড়িত আছোঁ। প্ৰশ্ন কৰিলে মই ক'ম কিমান সময় কিমান দিনৰ পৰা এতিয়া মই এই 68ত ভৰি দিম আৰু মই LP স্কুলৰ পৰা হেৰি কৰিছোঁ মই 1975ত মেট্ৰিক পাছ কৰিছোঁ তাৰ কিমান আগৰ পৰা সাধাৰণতে শ্মশানৰ ক্ষেত্ৰত মানুহে যাব নিবিচাৰে কিন্তু আপুনি ভয় কৰে না মোৰ ভয় নথকা নহয় আছিলে কিন্তু যেতিয়া নিজৰ পিতৃৰ মৃত্যুৰ ক্ষেত্ৰত কোনো নহা হ'ল পিতৃ মৃত্যু হ'লেতো পুতেক জীয়েক বা এইবিলাক থাকেই ওচৰতে মই যেতিয়া কোনো অহা নেদেখিলোঁ মই ভাবিছোঁ যে মই পিতাইক নিজেই চুচৰাই বগৰাই যেনে নহওক খৰি দিমগৈ কিন্তু মোৰ সেইটো সেই সময়ৰ মোৰ দেউতা আপোনাৰ তেতিয়া বয়স তেতিয়া মই LP স্কুলৰ তৃতীয় শ্ৰেণী আছিলে নহয় তেতিয়া তৃতীয় শ্ৰেণীৰ পৰা ক্লাছ 4ত নাম লগাই 3 মাহমান গৈছে মাত্ৰ পিতাই যক্ষ্মা আছিলে যক্ষ্মা ৰোগটোতো ভয়াৱহ ৰোগ আছিলেতো তেতিয়া কোনো নাহে পিছত আহিলে 3 ঘণ্টামানৰ পিছত প্ৰত্যেক ওচৰ চুবুৰীয়াই তেতিয়া মুখত গামোচা বান্ধি আহিছে ক'ৰবাত টিভিয়ে তেওঁলোককো এফেক্ট কৰিব পাৰে বুলি মানে সুচৰা ৰোগ যেতিয়া সেই তেনেকৈয়ে আগবাঢ়িছিলোঁ আৰু তাৰ পিছৰ পৰা যেতিয়া মোৰ পিতাই যিটো মই পিতৃ কৈছোঁ যদিও আমি পিতাই বুলি মাতোঁ পিতাই যেতিয়া এইটো অৱস্থা দেখিছিলোঁ তেতিয়া মই চিন্তা কৰিছিলোঁ যে মই যদি কোনোবা দিনা ডাঙৰ মানুহ হওঁ চাকৰিয়ালা হওঁ বা যি প্ৰকাৰৰ ব্যক্তিয়েই নহওঁ মোৰ প্ৰথম কামটো হ'ব মানুহক খৰি দিয়া কামটো আৰু যিকোনো অৱস্থাতে মই গৈ যাতে তেওঁলোকৰ ওচৰত উপস্থিত হ'ব পাৰোঁ মই সেইটো তেতিয়াই মোৰ বদ্ধমূল ধাৰণা আপুনি দেউতাৰ পৰা আৰম্ভ কৰিলে কিন্তু নাই তাৰ আগতো কৰিছোঁ কিন্তু এই মোৰ এটা কথা সদায় ক'বলৈ মোৰ অলপ অস্বস্তি হয় যে মই 2টা প্ৰজন্ম পালোঁ কিন্তু মই এটা প্ৰজন্ম পাই পেলাই মই অলপ গৌৰৱ আৰু সুখীও হৈছিলোঁ কিন্তু দ্বিতীয় প্ৰজন্মৰ যিজন সেইজন হ'ল জুবিন গাৰ্গ
একচুৱেলি জুবিন গাৰ্গৰ খৰি দিয়া কামটো মোৰ নিচিনা ব্যক্তিজনে কৰিবই নাপায়। জুবিন গাৰ্গ যদি আৰু 20 বছৰ জীয়াই থাকিলেহেঁতেন, হয় নহয়, তেতিয়া তেওঁৰ 70 বছৰ হ'লহেঁতেন, আৰু মই আৰু 20 বছৰলৈ কেতিয়াও জীয়াই নাথাকোঁ। মোৰ পিঠিত ইতিমধ্যে মাটি পৰিলেইহেঁতেন। কিন্তু কি হ'ব, জুবিন গুচি গ'ল, আৰু জুবিনৰ কামভাগৰো দায়িত্ব আমাৰ ওপৰলৈ আহি গ'ল। আৰু যিমান পাৰোঁ শ্ৰদ্ধা, বিনয় আৰু প্ৰত্যেক ৰাইজৰ যিটো মানসিকতা সেইখিনিলৈ শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ কামখিনিও আমি কৰিছোঁ। সেইটোৱে কথা। মোৰ বেয়া লাগে, মোৰো বেয়া লাগে। কিন্তু যদি গৈ পেলাই বেয়া লগাটোকে দেখুৱাই থাকোঁ, সেইজন ব্যক্তি কোনে কি কৰিব? মই অত্যন্ত ভিতৰৰ পৰা কোমল যদিও মই সেই কামখিনিত কিন্তু মই অতি কঠোৰভাৱে থাকোঁ। যদি মই কামখিনি কৰি থাকোঁতে মই নিজেই কান্দোঁ, নিজেই ভাগি পৰোঁ, তেনেহ'লে বাকীবিলাকৰ কি হ'ব? সেইকাৰণে অতি কঠোৰতাৰে কামখিনি কৰোঁ। আৰু এটা কথা মই আপোনালোকক কৈ থৈছোঁ, মৃত ব্যক্তি মানেই মোৰ আপোন। কালিলৈকে হয়তো তেওঁক মোক বেয়া ধৰণেও ব্যৱহাৰ কৰিব পাৰে, কৰি গৈছিলে, কিন্তু ঢুকোৱাৰ লগে লগে তেওঁতো সকলোৰ পৰা মুক্ত হ'ল নে নাই? মৃত মানে কি? তেওঁ সংসাৰৰ যত জ্বালা যন্ত্ৰণা, কাৰোবাক কিবা কৈছে, ভাল কৈছে, বেয়া কৈছে, তেওঁৰ পৰাতো আঁতৰ হৈ গ'ল। সেইকাৰণে তেওঁ মোৰ আপোন। প্ৰথম বঁটা। সেইকাৰণে যোৰহাটবাসীৰ চৰণত মই প্ৰণাম জনাইছোঁ। আৰু যোৰহাটবাসীয়ে মোক যে এনেকৈ বাছনি কৰিব, মোৰ সপোনৰ অগোচৰ আছিলে, এইটো বেলেগ কথা। মই কোনোদিন বঁটা বাহনৰ কল্পনাই কৰা নাই। মোক যে কোনোবাই বঁটা বাহন দিব, কোনোবাই গামোচা এখন দি পেলাই কিবা এষাৰ ক'ব, সন্মান জনাব, মোৰ এইটো সপোনৰ অগোচৰ। মই কেতিয়াও ভবা নাই, আৰু কেতিয়াও নহয়, কোনোদিন ভবা নাছিলোঁ যে কোনোবাই দিব। কিন্তু মই যোৰহাটত আহি পেলাই আচৰিত হৈছোঁ। আপোনালোকে দেখিছে, মই চকু পানী ওলাই, আৰু মই কিছু কথা আৱেগিক হওঁ কাৰণে মই ক'ব পৰা নাই। আৰু কিবা ক'ব কওক। অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰধান, ক্ৰীড়া সংগঠক তথা সমাজ সংগঠক প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ আজি 68 সংখ্যক জন্মদিন। আৰু সেই উপলক্ষে আজি সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই গত বৰ্ষসমূহৰ দৰে এইবাৰো তেখেতৰ জন্মদিনটো আমি সমাজৰ দিন হিচাপে উদযাপন কৰিছোঁ। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত আমি সমাজৰ দিনৰ লগতে আগৰ বৰ্ষসমূহৰ দৰে এইবাৰো আমি সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা আমি প্ৰদান কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই আমি অভিভূত হৈছোঁ, এইবাৰ সুদূৰ গুৱাহাটী নিবাসী আচলতে মানৱতা আৰু নিষ্ঠাৰ চূড়ান্ত নিদৰ্শনেৰে গত বছৰ যুগ ধৰি শ্মশানৰ কাম কাজ কৰি অহা এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল, যিগৰাকী ব্যক্তিয়ে গত বৰ্ষসমূহত 21,000ৰো অধিক তেওঁ মৃতদেহ সৎকাৰ কৰিছে বা শ্মশানৰ কাৰ্যৰ লগত তেওঁ জড়িত হৈ আছে। সেই তালিকাখনো দীঘলীয়া। সেই তালিকাখনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পৰা শেহতীয়াকৈ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰলৈকে নাম অন্তৰ্ভুক্ত আছে। আৰু সেইগৰাকী ব্যক্তিয়ে হৈছে শ্ৰদ্ধাৰ ললিত কুমাৰ নাথ ডাঙৰীয়া। আমি তেখেতক আচলতে আজি আমাৰ মাজত পাই আমি সঁচাকৈয়ে আহ্লাদিত হৈছোঁ। সমাজৰ বাবে নিষ্ঠা আৰু সততাৰে মানৱতাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি এনেধৰণে কাম কাজ কৰি অহা ব্যক্তিসকলক আমি সদায় উৎসাহ প্ৰদান কৰিব বিচাৰোঁ। আৰু সমীৰণ দায়ো নিজৰ জীৱিত কালত সমাজৰ লগত ৰাইজৰ পক্ষত সমাজপ্ৰিয় হৈ জীৱন নিৰ্বাহ কৰিছিলে। তেওঁৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত আমিও এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু আজি তেখেতক আমি বঁটাটোৰ লগতে বঁটাভাগীৰ লগত আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো এখন গলবস্ত্ৰ, এখন চেলেং চাদৰ, সফুৰা, জাপি, এভাগ বঁটাৰ স্মাৰক আৰু নগদ 10,000 টকা প্ৰদান কৰিছোঁ। আৰু আমাৰ এটা কাৰণে আমি বেছিকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ, যোৰহাটৰ প্ৰায় 50টাতকৈ অধিক দল, সংগঠন, সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠান, বিভিন্ন মহিলা সমিতি সকলোৱে তেখেতক ইয়াতে অভিনন্দন জ্ঞাপন কৰিছে। আৰু এই দিনটোত আমাৰ কিন্তু দুটামান আক্ষেপো আছে। সেই আক্ষেপকেইটাও আমি আপোনালোকৰ আগত ব্যক্ত কৰিব লাগিব। সমীৰণ দা আছিলে সমাজ সংগঠক। তেওঁ সকলোকে সংগঠিত কৰি আচলতে সমাজৰ বিভিন্ন ধৰণৰ কাম কাজ কৰিছিলে, সমাজ সংস্কাৰৰ কাম কৰিছিলে। তেখেতৰ অৱদান বুলি যদি আমি ক'বলৈ কওঁ, ৰিন'ভেট কৰা তৰাজান শ্মশানখনেই হওক, সাহিত্য সভা ভৱনৰ কেন্দ্ৰীয় কাৰ্যালয়টোৰ নতুন ৰূপে হওক, বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন আমাৰ ছুইমিং ক্ষেত্ৰ আছে, সাঁতোৰ ক্ষেত্ৰ আছে, সেইখনেই হওক। কিন্তু অতি পৰিতাপৰ বিষয়, সমীৰণ দাৰ সান্নিধ্যত থকাই হওক বা সদৌ অসম ছাত্ৰ সন্থাই হওক বা আমাৰ স্মৃতি ৰক্ষা সমিতিত জড়িত সকলোৱে সমীৰণ দাৰ মৃত্যু হোৱাৰ পাছতে, তেখেতৰ অকাল মৃত্যুৰ পাছতে দাবী কৰি আহিছিলে
যে যোৰহাটৰ সাঁতোৰ ক্ষেত্ৰখন প্ৰয়াত সমীৰণ বৰদলৈদেৱে তেখেতৰ দিন ৰাত একাকাৰ কৰি তেজ পানী একেলগ কৰি তেখেতে এখন সাঁতোৰ ক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিলে, তেখেতৰ নামত সাঁতোৰ ক্ষেত্ৰখন নামাকৰণ হ'ব লাগে। এই সন্দৰ্ভত গত সময়সমূহত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিছিলোঁ। আজি সমীৰণ দা আমাৰ মাজৰ পৰা নোহোৱা হোৱা 5টা বছৰ অতিক্ৰম হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত মাত্ৰ কেইটামান মুষ্টিমেয় মানুহৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে আজিৰ তাৰিখতো কিন্তু এই সাঁতোৰ ক্ষেত্ৰখন তেওঁৰ নামত নামাকৰণ হোৱা নাই। আমি এই ন্যস্ত স্বাৰ্থ সিদ্ধিকাৰী এই মানুহসকলক, এই মুষ্টিমেয় মানুহকেইজনক আমি এটা কথা আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আজি এই পবিত্ৰ দিনটোতে সকীয়াই দিব বিচাৰিছোঁ। পৃথিৱীলৈ তেওঁলোকো যদি একেবাৰে আহিলোঁ বুলি ভাবিছে, কিন্তু তেওঁলোক মুখ্যৰ স্বৰ্গত বাস কৰিছে। গতিকে তেওঁলোকে ৰাইজৰ দাবীক সন্মান প্ৰদৰ্শন কৰিব লাগে। যিজন মানুহৰ কাৰণে আচলতে আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ ক্ষেত্ৰ ইয়াত নিৰ্মাণ কৰা হ'ল, সেই মানুহজনক পৰ্যাপ্ত পৰিমাণৰ স্বীকৃতিটো প্ৰদান কৰিব লাগে। আৰু আজিও আমি আজিৰ দিনটোত আক্ষেপেৰে পুনৰবাৰ কৈছোঁ, সমীৰণ দাক মৰণোত্তৰভাৱে ক্ৰীড়া পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে, যিটো এতিয়ালৈকে হৈ উঠা নাই। আৰু পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁ এগৰাকী অভিভাৱক আছিলে। সদৌ অসম ছাত্ৰ সন্থাক সকলো সময়তে তেওঁ ছাৰৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগত থাকি দিহা পৰামৰ্শ প্ৰদান কৰি আমাক ৰূপৰেখা অংকন কৰাত আমাক সহযোগিতা আগবঢ়াইছিলে। গতিকে ছাত্ৰ সন্থাৰ আজিৰ নেতৃত্বই সেই কথা উপলব্ধি কৰিছে। আৰু ভৱিষ্যতৰ সময়তো যাতে আমাৰ যুৱ প্ৰজন্মৰ মাজত, আহিবলগীয়া প্ৰজন্মৰ মাজত সমীৰণ বৰদলৈ যোৰহাটৰ বাবে কি আছিলে, তেখেতৰ অৱদান যোৰহাটৰ বাবে কি আছিলে, কিয় আমি তেনেকুৱা এজন ব্যক্তিক শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগে, এইখিনি কথা যাতে তেওঁলোকৰ মনত, মানৱ দৰ্পণত আমি প্ৰতিফলিত কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে আমি ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতিয়ে তেখেতৰ জন্মদিনটো আমি সমাজৰ দিন হিচাপে উদযাপন কৰি সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা ভৱিষ্যতৰ সময়তো প্ৰদান কৰি যাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।